আজি ৭৭তম গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ ভাৰতবাসী তথা অসমৰ ৰাইজক মই প্ৰথমতে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি আমাৰ NRDৰ মুখ্য কাৰ্যালয় বেলতলা ছাৰ্ভেত আমি আটাইখিনি গোট খাই ভাৰত মাতাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ আৰু আমি আটাই সংকল্পবদ্ধ হওঁ, দেশ আৰু জাতিৰ বাবে আমি কাম কৰি যাম। আৰু NRD গ্ৰুপে সদায় ৰাইজৰ আৰু দেশৰ কল্যাণৰ বাবে কাম কৰি গৈ আছে। অহা দিনবিলাকত NRD গ্ৰুপৰ ফালৰ পৰাই বিভিন্ন কল্যাণমুখী কাৰ্যসূচী লোৱা হৈছে। ইতিমধ্যে আমি NRD গ্ৰুপে বিগত বছৰটোত কেইবাটাও ছাকচেছফুল ভাৱে ৰাইজৰ কাৰ্যসূচী, ৰাইজৰ মংগলৰ বাবে কাৰ্যসূচী আমি ল'ব পাৰি সফল হ'লোঁ ৰাইজৰ আশীৰ্বাদত। এই দিনবিলাকতো অহা দিনবিলাকতো আমি NRD গ্ৰুপে আজি সংকল্পবদ্ধ হৈছোঁ, আমি ৰাইজৰ কাৰণে কাম কৰিম তথা আমি যিখিনি আমাৰ নিজৰ কৰ্তব্য আছে সেইখিনি আমি সুকলমে পালন কৰিম। আৰু সমূহ কৰ্মচাৰীক মই ইয়াত আহি উপস্থিত হোৱাৰ বাবে মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ইয়াৰ পিছত আমি অসম লাইভ 24ৰ আটাইখিনি গোট খাম আৰু শেষত আমি সকলোকে শান্তিপূৰ্ণভাৱে গণতন্ত্ৰ দিৱস উদযাপন কৰাৰ বাবে আহ্বান জনালোঁ।